নেঘেৰিটিং শিৱদৌল বৰ্তমান কি অৱস্থাত আছে সেই সম্পৰ্কত আমি এক প্ৰতিবেদন যুগুত কৰিবৰ বাবে ইয়াত এই মুহূৰ্তত উপস্থিত আছোঁ। আমি পোনে পোনে কেমেৰা সহযোগীক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া হৈছে অসমৰ ঐতিহাসিক নেঘেৰিটিং শিৱদৌল। এই বৰ্তমান পৰ্যায়ত এই যি নেঘেৰিটিং শিৱদৌলৰ বিভিন্ন যি আন্তঃগাঁথনি যথেষ্ট জহি খহি যোৱাৰ উপক্ৰম হৈছে। এই স্থানলৈ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন পৰ্যটকসকল আহে, ভক্তসকল আহে আৰু সকলোৱে নিজৰ মংগলৰ বাবে ইয়াতে চাকি ধূপ অৰ্চনা আগবঢ়ায়। আৰু এই মুহূৰ্তত আমি নেঘেৰিটিং শিৱদৌলৰ এই পৰিৱেশটো দেখুৱাইছোঁ। পৰ্যটনৰ এক কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবৰ যথেষ্ট স্থল আছে অসম চৰকাৰৰ যি পুৰাতত্ব বিভাগৰ। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক ঐতিহাসিক নেঘেৰিটিং শিৱদৌল। এই নেঘেৰিটিং শিৱদৌলটোৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত। সেইবোৰ বাবে মই ইয়াৰ যিসকল পৰিচালনা সমিতিৰ বিষয়ববীয়া আছে মোৰ লগত আৰু আটছাৰ বিষয়ববীয়া আছে, আমি পোনপ্ৰথমে আমি জানিবলৈ চেষ্টা কৰিম। আমি প্ৰথমতে কথা পাতিবলৈ চেষ্টা কৰিম নেঘেৰিটিং শিৱদৌলৰ যি পৰিচালনা সমিতি তথা এই নেঘেৰিটিং শিৱদৌলৰ প্ৰতিদিনে ইয়াতে থাকে, পুৰোহিত হিচাপেও কাম কৰে। প্ৰথমতে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। খোৱা পানীৰ সমস্যাটো এটা প্ৰধান সমস্যা আৰু পৰ্যাপ্ত পোহৰৰ ব্যৱস্থাটো লাগে। আৰু পুৰাতত্ব বিভাগে খোৱা পানীটো ব্যৱস্থা কৰিছিলে, কিন্তু অকণমান ব্যৱস্থাটো অলপ খেলি মেলি হৈ পেলাই হেৰি হ'ল। খোৱা পানীৰ ব্যৱস্থাটো আৰু বিদ্যুতৰ হেৰি কৰিলেই বস্তুটো সমস্যা। চৰকাৰে ব্যৱস্থা কৰিম বুলি কৈছে, বিধায়ক মহোদয়ে কৈছে, মুখ্যমন্ত্ৰীয়েও কৈছে যে ইয়াত পৰ্যায়ক্ৰমে কৰা হ'ব বুলি। ইয়ালৈ প্ৰতিদিনে ক'ৰ ক'ৰ ভক্ত আহে? যোৰহাট, গোলাঘাট, গুৱাহাটী, এইবোৰ ডিব্ৰুগড় এনেকৈ ভক্ত আহে। তেওঁলোকে আহি বিভিন্ন সমস্যা এটা দেখা পায়। ইয়াত বিভিন্ন সমস্যা দেখে, প্ৰধানকৈ খোৱা পানীৰ সমস্যাটো। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে ইয়াতে এক পৰ্যটন কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিব। বৰ্তমান দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীক বা চৰকাৰক কি আহ্বান জনাব? আপোনালোকে এই শিৱ মন্দিৰটো ধুনীয়াকৈ সজাই তোলাই ফুলক, সেইটোৱে আমি আশা কৰিছোঁ আৰু ৰাইজেও আশা কৰিছে। মন্দিৰ ভাগৰো যথেষ্ট জহি খহি গৈছে। মন্দিৰ ভাগো আপোনাৰ অলপ মেৰামতি হেৰি আছে, প্ৰয়োজন আছে। সেইখিনি কাম কৰিব লাগে। সেইখিনিও কাম কৰিব লাগে। নিশ্চিতভাৱে আৰু এগৰাকী ব্যক্তি আছে, কি ক'ব? নিশ্চিতভাৱে চাওক, আজি অসমৰ শিৱসাগৰ শিৱদৌলৰ যিটো ঐতিহ্য, শিৱদৌলৰ যি ধৰণে আটক ধুনীয়াকৈ সজাই তোলা হৈছে, আমি দেখিছোঁ সৰুৰে পৰা এই নেঘেৰিটিং শিৱদৌলখন দেৰগাঁও সমষ্টিৰ মাজমজিয়াত নেঘেৰিটিং চাহ বাগিচাত এখন টিলাত অৱস্থিত। আৰু এই শিৱদৌলখনত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লোক ইয়াত সমবেত হয়, বলবম কৰে, শিৱৰাত্ৰি উদযাপন কৰে, দুৰ্গা পূজা পালন কৰে। এনেকুৱা এখন পবিত্ৰ স্থল যি ধৰণে বিভিন্ন লোক ইয়াত সমবেত হয়। কিন্তু আগৰ যেনেধৰণে ইয়াত অন্য মন্দিৰ মঠ বা আমাৰ শিৱসাগৰ দৌলখন যেনেধৰণে সজাই পৰা তোলা হৈছে, আমি দেখা পাইছোঁ এইটো আগৰ লেখীয়া একেই আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে যে দেৰগাঁও পুলিচ একাডেমীখন যেনেধৰণে লাচিত পুলিচ একাডেমীখন যেনেধৰণে এটা জাকজমকতাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ গৈছে, ঠিক তেনেধৰণে এই নেঘেৰিটিং শিৱদৌলখনো এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব লাগে। দেশ বিদেশী লোক ইয়াত আহিব লাগে, সেই তেনেধৰণে সজাই পৰাই তোলক। যথেষ্ট স্থল আছে, ইয়াত যথেষ্ট স্থল আছে আৰু গোটেই বাগানখনে সেইটো অসম চৰকাৰে বাগান। এই বাগানখনৰ যিখিনি খালী মাটি আছে, যিখিনি মাটি ইয়াত দখল কৰি থৈছে, সেইখিনি নিশ্চিতভাৱে মাটিখিনি যদি দখলমুক্ত কৰে, ইয়াত একেবাৰে শিৱসাগৰত কি অসমৰ এটা ভাল ঐতিহ্যমণ্ডিত শিৱদৌল হ'ব বুলি আমি অনুভৱ কৰোঁ। লগতে যি চাওক, আপোনালোক ইয়াত মন্দিৰখনত আহিছে, কোনো ধৰণৰ লাইটৰ ব্যৱস্থাটো নাই। লাইটৰ ব্যৱস্থাটো নিজাববীয়া শিৱৰাত্ৰি বা বলবমত কৰি লোৱা হয়। গতিকে খোৱা পানী, লাইটৰ ব্যৱস্থাৰ লগতে এই মন্দিৰখন সোমাই আহোঁতে নেঘেৰিটিং চাৰিআলিত কোনো ধৰণৰ ডাঙৰ তোৰণ এখন নাই বা গেট এখন নাই। যদি নেঘেৰিটিং চাৰিআলিতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তোৰণ হয় বা কোনোবা সদাশয় ব্যক্তিয়ে অনুষ্ঠান প্ৰতিষ্ঠানো যদি বনাই দিয়ে, নিশ্চিতভাৱে আমাৰ এটা আৰু ভাল হ'ব। লগতে ইয়াত বিশেষকৈ বিধায়ক মহোদয়ে এটা কথা কৈছিলে যে দেৰগাঁও সমষ্টিখন জয়ী হোৱাৰ লগে লগে অসমৰ 126খন সমষ্টিৰ ভিতৰতে বা আমাৰ এই দেৰগাঁও সমষ্টিৰ বিধায়ক মহোদয় এই নেঘেৰিটিং শিৱদৌলখনে ঐতিহ্যমণ্ডিত বা উন্নতিকৰণ কৰিব বুলি কথা দিছিলে। আমি আকৌ আপোনালোকৰ চেনেলৰ যোগেদি আহ্বান জনাওঁ যে অতি শীঘ্ৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক সেইকাৰণে আমি অনুৰোধ জনাওঁ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু দেৰগাঁও বিধানসভাৰ আমাৰ মৃদুল দত্ত ছাৰকো আমি অনুৰোধ তথা আহ্বান জনাওঁ যাতে অতি শীঘ্ৰে এই দেৰগাঁও সমষ্টিৰ যি শিৱদৌলখন উন্নতিকৰণ কৰিব লাগে। নিশ্চিতভাৱে প্ৰতিগৰাকী ব্যক্তিয়ে এনেধৰণে এই যি নেঘেৰিটিং শিৱদৌলৰ আন্তঃগাঁথনি উন্নত কৰিবৰ বাবে পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবৰ বাবে ইতিমধ্যে আহ্বান জনাইছে। আৰু অতি সোনকালে মুখ্যমন্ত্ৰীগৰাকী আৰু পুৰাতত্ব বিভাগে এইসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি খুব কম সময়ৰ ভিতৰত এই যি পৰ্যটনস্থলী হিচাপে হয়, দীপক হাজৰিকা আপোনাক ধন্যবাদ জনাইছোঁ।